নমস্কাৰ বন্ধু বান্ধৱীসকল ওয়েলকাম টু কম্পিটিশন কেয়াৰ কাৰেণ্ট এফেয়াৰ্স ডেইলি কন্টেন্ট সমূহলৈ আগবঢ়া আগতে বলক আজি কোট অফ দা ডে টু চাই লওঁ ডোন্ট লেট yesterday টেক আপ টু মাচ অফ টুডে বাই উইল ৰজাৰ্ছ আমি আসলতে অতীতত হৈ যোৱা ঘটনাবিলাক প্ৰায় হাবতি ধৰি থাকো কিয় এনেকুৱা হ'ল এনেকুৱা নোহোৱাহেঁতেন কিমান ভাল আছিলে আদি কৰি সো এইবিলাক কৰি থাকোঁতে আমাৰ আহিবলগীয়া দিনবিলাক আমি আসলতে এট ষ্টেক ৰাখিছো ৰাইট উই আৰ পজিং ডেট টাইম But the thing is, we can't do anything, right? আমাৰ হাতত কিবা আছে জানো ঘটি যোৱা ঘটনাবিলাকৰটো একো আমাৰ হাতত একো নাথাকে বাট আহিবলগীয়া দিনবিলাক ওপৰত আমাৰ পুৰা নিয়ন্ত্ৰণ আছে For that, we need to focus on today. আজি আমি কি কৰিছো যদি আমি আজি দিনটো কালি আহিবলগীয়া কালিৰ কাৰণে যদি প্ৰস্তুতি চলাই আছো right we are working hard on today we are investing our hard earned time, we are investing our hard work, we are investing our patience, labor, etc. in today, then it will definitely yield us a fruit in the future, right? Therefore, instead of thinking about the past, it's better to prepare for the future. All right? Okay. আৰু এইখিনি হৈছে আজি টপিক সমূহ যিবোৰ আমি ডিসকাস কৰিম আৰু আমাৰ ফাৰ্স্ট টপিকটো লোৱা হৈছে দা হিন্দুৰ পৰা জন বিশ্বাস বিল 2022 and this particular topic is important from GS paper 2 perspective also the same time GS paper 3 all right current context to hoise recently government asole jan vishwas bill 2022 in the Lok Sabha teloke introduce koise right which is aimed at amending certain enactment or for decriminalizing and rationalizing minor offense right eta amar bharat borkho jitu law structure hoy ইমানখিনি এক্ট আছে ৰাইট সেই এক্টখিনি অন্তৰ্গতত কিছুমান হয়তো মাইনৰ যদি অফেন্স কোনবাই কৰিছে সেইখিনি ক্ৰিমিনাল অফেন্স হিচাপে লৈ লোৱা হয় ৰাইট জেল আদি কৰি যাব লগা হয় সো ইন অৰ্ডাৰ টু গিভ देम আ বেটাৰ ৰিলেক্সেশন সো দ্যাট আমাৰ ভাৰতবৰ্ষত মানুহে সেই বিজনেস কৰিবলৈ সক্ষম হয় ৰাইট এটা আপোনালোকে চাগে ভাবিছে ক্ৰিমিনালাইজেশ্যনৰ লগত আকৌ বিজনেস কৰ সম্পৰ্ক বাট আই উইল টেল ইউ ইন দ্য লেটেষ্ট স্লাইডছ অলৰাইট কথাটো হৈছে about জন বিশ্বাস এমেন্ডমেন্ট of provision bill 2022 কথা যদি আমি চাও এইখন প্ৰস্তুত কৰা হৈছে আৰু এখন ইন্ট্ৰোডিউস কৰা হৈছে with and it is stable with the objective of decriminalizing 183 offenses across 42 legislations right legislation saw ইমানখিনি আনা হৈছে না broilers act আধাৰ act the legal metrology act এইবিলাক গুটে এক্ট অন্তৰ্গত কিছুমান যদি অফেন্স কৰা হয় হয়নে তো সেই ক্ষেত্ৰত যোন অফেন্ডাৰ হয় তেওঁ ক্ৰিমিনাল এক্ট অন্তৰ্গত তেওঁ কিছুমান পেনালাইজ কৰা হয় জেল যাব লগা হয় এনেকুৱা ধৰণৰ ক্ৰিমিনাল এক্টিভিটি বুলি ধৰা হয় সো হেইবিলাক অকল ৰিলেক্সেশন দিয়া হৈছে হয়নে হেইবিলাক ডিক্ৰিমিনালাইজ কৰি দিয়া হৈছে আগতে যেটো ক্ৰিমিনাল এক্টিভিটি আছিল হেতু এটা তাৰপা উলিয়াই দিয়া হৈছে ডিক্ৰিমিনালাইজ কৰা হৈছে ঠিক আছে এনহেন্সিং ইজ অফ লিভিং এন্ড ডুইং বিজনেস ইন ইন্ডিয়া দেখিছেনে এইটো এই কথাখনত আমি মন কৰিব লাগিব সো এই যেটো স্টেপ আনিছে বেসিক্যালি ইটস ৰেষ্ট অন দিস পাৰ্টিকুলাৰ থিং সে ইজ অফ লিভিং এন্ড ডুইং বিজনেস ইন ইন্ডিয়া সে ফৰ এক্সাম্পল মই এজন এন্টাৰপ্ৰেনিয়ৰ হয় আৰু মই এখন হোটেল খুলিব চাইছো হয়নে তাতে হোটেল এখন মই খুলিলো সো হোটেলখন খোলাৰ লগতে এখন জংঘল আছিল ৰাইট ফৰেষ্ট আছে তো ফৰেষ্টটো যদি মই 2 ইঞ্চ মাটি যদি লৈছো ৰাইট অজানিতে হক বা কিবা মোৰ যাতে সুবিধা হক সো হেতু মোক ক্ৰিমিনাল অফেন্স বুলি ধৰা হ'ব মই জেলতো যাব পাৰো হয়নে কিন্তু যদি 2 ইঞ্চ মাটি ইমান মাইনৰ হে হয় তাত গুটে ইকোসিস্টেমটো হেক কৰা নাই সো এই সাধাৰণ 2 ইঞ্চ মাটিৰ কাৰণে মানুহে ভয় খাইছিলে বিজনেস কৰিবলৈ ৰাইট আমাৰ ভাৰতবৰ্ষত আসলতে এটা ছবি আছিল আগতে যে ভাৰতত বিজনেস কৰা ইমান সহজ নহয় বহুতখিনি এনওসি আমুকত এনওসি লব লাগিব তামুকত এনওসি লাগিব ৰাইট কোবা যদি এনওসি লোৱা থাকি গৈছে তাত আকৌ ক্ৰিমিনাল অফেন্স হৈ যায় সো হে ইকোসিস্টেমটো আমাৰ ভাৰতবৰ্ষত নাছিলে এতিয়া এনেকুৱা যদি ৰিলেক্সেশন অকমান কৰা যায় যে ডিক্ৰিমিনালাইজ কৰা যায় মই আকৌ এটো কোৱা নাই যে গুটে ফৰেষ্টখন কাটি মিলি হেক কৰিছে তেতিয়াও মানে ডিক্ৰিমিনালাইজ কৰিব হেতু নহয় যদি গুটে জংঘলখন কাটি মিলি হেক কৰিছে then it will fall under criminalization right but just minor যদি কিবা তেওঁলোকে ভুল কৰিছে বা কিবা trespass কৰিছে just for 2 inch of land তেতিয়া তেওঁলোকে কিছুমান পেনাল্টি দিব লাগিব ঠিক আছে ফাইন আদি কৰি দি তেওঁলোকে বাচি যাব পাৰিব so that is the basic vision of this act right
aim joti sao ki aim lo ana hoise it proposes to decriminalize many minor offenses by replacing them with monetary penalties ঠিক আছে তো যেটো জেলত যাব লগা হৈছিলে হেতু নহয় জাস্ট তেওঁলোকে কিছু monetary penalties দিয়ে এটা বাসে যাব পাৰিব ৰাইট আৰু এইটো কৰা হৈছে so that we can attract this business person right jone he business adi koi koibole ate সক্ষম হয় A unique feature of the proposal is an increase of 10% of the minimum amount of fine and penalty levied after the expiry of every 3 years once the bill becomes a law. Right? Ito ami mon kora usit. আৰু ইয়াতে আমি জনা উচিত যে যেটো জন বিশ্বাস বিল এটো আসলতে জনতাক বিশ্বাস কৰি আনিছে যে এই গভৰ্নমেন্টৰ জনতাৰ প্ৰতি বিশ্বাস আছে যে তেওঁলোকে এনেকা অফেন্স নকৰে হে যদি ট্ৰাষ্ট আৰু ওয়াৰ্ডিনেস এটা আনিছে হয়নে হে ট্ৰাষ্টটো থাকিলেহে তেওঁলোকে এই ভাৰতবৰ্ষখন আগবাঢ়িব পাৰিব হেতু উদ্দেশ্যও তেওঁলোকে আনিছে আৰু ইয়াতে মই কওঁ যে জন বিশ্বাস বিলখন জাস্ট এখন বিল নহয় যে ইয়াৰ কিবা প্ৰভিজন আছে ইয়াত কি হ'ব ইয়াৰ আসলে কি হৈছে ইমানখিনি এক্ট আছে ন সবৰে এমেন্ড কৰিব লাগিব এটা ব্ৰয়লাৰ এক্টৰ অন্তৰ্গত কিছুমান ক্ৰিমিনাল অফেন্সেস আছিল হেতু এমেন্ড কৰি নতুনকে কিবা আনিব লাগিব সো দ্যাট হে আগতে যেটো law frame koi thwa ase je etu koile teong jailot dibo lagibo so hetu relaxation kora hoise decriminalize kora hoise so ei gutte khini asolte act kiman khini ase sak adhar legal drugs and cosmetic public debt pharmacy ityadi so ei blak asolte amendment koribo lagibo aru gutte khini amendment eta take koile just it will be mammoth of task right both complexity ahibo so gutte khini ke log lagi asolte একেলগে এমালগেট কৰি কিনি এই পাৰ্টিকুলাৰ লটো আনা হৈছে বিলখন আনা হৈছে জন বিশ্বাস এমেন্ডমেন্ট অফ প্ৰভিজন বিল 2022 ইয়াৰ অন্তৰ্গতে গুটেইখিনি এমেন্ডমেন্ট হুমাই থাকিব ঠিক আছে এটো জাস্ট সিম্পলিফাই কৰিবলৈ আনা হৈছে ইয়াতে যেটো ক্ৰিমিনাল এক্টিভিটি বুলি ধৰা হৈছে হেতু ডিক্ৰিমিনালাইজেশন কৰিব ৰাইট মুক্তি কৰি দিব কিন্তু এই বিলখনৰ কিছুমান লিমিটেশনস আছে right ki limitation ase code ban khai ase hikini ami jani longa hok undertakes quasi decriminalization the use of criminal laws in regulatory frameworks are particularly regrettable right there is a distinction between regulatory offenses and penal offenses and this should not change or diminish right it a regulatory offenses mo jitu koiso je gute গছ যদি কাটি হেক কৰিছে জংগলখন কাটি হেক কৰিছে হেতু এটা অফেন্স হয় আৰু লগতে যদি 2 ইঞ্চ যদি হেৰিছে তো হেতু ফাইন দি তেওঁলোকে গুছি যাব এইখিনি আসলতে কমপ্লেক্স হৈ যাব না লাগে যেতিয়া তেওঁলোকে ৰিলেক্সেশন কৰি আছে ৰাইট এইবোৰ আসলতে সাংঘাতিক ধৰণৰ এটা কমপ্লেক্সিটি হ'ব বাট আহিবলগীয়া দিনবিলাকত আমি জানিম যে কেনেকৈ তেওঁলোকে আগবাঢ়িছে ঠিক আছে তাৰপিছত limited deregulation of offenses there are more than 26,134 imprisonment clauses in a total 843 economic legislations rules and regulations which seek to regulate business and economic activities in India the number of offenses deregulated under bill seems to be mere drop in India's regulatory framework yet duta contractedary hoise right afale koi ase je regularize koibo lage afale deregulate kori ase so yet koban hoy kobat contrasted hoy goise gute scenario to so reversing over criminalization the bill is an attempt to reverse the trend of over criminalization right dekhi pai ase je bye bahut khini criminalization activity hoise hetu kintu yat ulta to kora hoise reverse koibo bisaise so however there is much that needs to be done in order to institutionalize the efforts aimed at decriminalization right that's ease of doing business the fear of imprisonment for minor offenses is a major factor hampering the growth of the business ecosystem and individual confidence right a to ami jana so a to uporte bhitti kori enoka dhonor law to ana hoise right a web of outdated rules and regulation causes trust deficit the bill needs to redefine the regulatory landscape of the country under the ease of living and ease of doing reforms all right so there are certain issues with the overcriminalization Prothomate wrong tool the criminal law is frequently used as a political tool so the act of criminalization often becomes a medium of government to put across strong image as opposed to punishing wrongful conduct right apnaloke dekhibo opposition party black ba
যিমানখিনি পলিটিকেল পাৰ্টিজ আছে এতিয়া ৰবাৰ্ট ভাদ্ৰা সেই মানুহজন এনেকুৱা ক্ৰিমিনেল এক্টিভিটিত লিপ্ত হৈ আছে আৰু বহুত মানুহ তেনেকুৱা লিপ্ত হৈ আছে চ' এইটো কিছুমানে টুল হিচাপে লয় ৰাইট সেইটো আহি পৰিছে অভাৰ ক্ৰিমিনেলাইজেশ্যনৰ ক্ষেত্ৰত তাৰপিছত কেন লিড টু এনাৰ্কি ৰাইট ইমান বেছি যদি হৈ থাকে then government offer a little in the way of the justification to support such decisions. Rising cases, the growing number of pending criminal cases share a direct relation with the number of criminal laws. Right? Also, the rise in the prison population is also proof of overcriminalization. এতিয়া প্ৰিজনত জেইলতো আমি দেখিছোঁ কিমান মানুহ তাতে হৈ থাকে অভাৰ ক্ৰাউডেড হৈ গৈছে ৰাইট চেনিটেশ্যনৰ ফেচিলিটিও অকণমান যেন হেম্পাৰ হৈছে তেওঁলোকে হেল্থৰ কথাও বহুত হেৰি হৈ গৈছে কিছুমানতো তেওঁলোকে ফাইনেলি ৰায়দানে নাপায় ট্ৰায়েলতে তেনেকৈ থাকি যায় চ' এই ক্ষেত্ৰতো আমি এইবিলাক জনা উচিত more fines than punishment can set wrong trend right এটা মানুহে এই বিল দি অকমান ফাইন দিয়ে ওলাই যাম কি হবনো তেনেকুৱা এটা মেন্টালিটি আহি গলে হেতু কিন্তু সাংঘাতিক কথা হ'ব so this needs to be keep in mind right all right so way forward yet kya hoise the regularity offenses to be considered for decriminalization need to be prioritized not only from the point of view of ease of doing business but also from the points of view of ills that plague our criminal justice system itself so this is an excellent statement say okol je ease of doing business o kane je sob dhilai dise hetu nohoy sob phalo pa ami sabo laibo right dui pakho sabo laibo its pros and cons আৰু আমাৰ যে হেতু ইমান ডাঙৰ এখন কান্ট্ৰি হয় ইমান পপুলেশন আছে তো ক্ৰিমিনেল এক্টিভিটি হোৱাটো স্বাভাৱিক কিন্তু সেই ক্ষেত্ৰত যদি আমি আৰু ঢিলাই দিও হয়তো এনেকুৱা ক্ৰিমিনেল এক্টিভিটি বিল বুৰ আৰু বেছি অগমেন্ট হৈ যাব পাৰে ৰাইট হেখিনি আমি মন কৰা উচিত if these faults are to be rectified it is pertinent that a more comprehensive exercise is undertaken and that the government prioritize the needs and requirements of the criminal justice system right the criminal justice system should be more robust in that case the time is now right to shift focus of existing penal offenses as well there is an urgent need to assess these offenses on a principled basis all right okay and based on this topic a particular means answer writing practice question has been brought up Jan Vishwas Bill 2022 can be viewed as an attempt to reverse the trend of overcriminalization discuss it to 15 marks so within 250 words apunake try kori sabo pare moving forward our next topic is taken from the Assam Tribune and also in the Hindu to a bikhoy dia hoise so it is very important topic right development of remote electronic voting machine by ECI and this particular topic is important from GS paper 2 perspective current context to hoise recently the Election Commission of India ECI has developed a prototype of remote electronic voting machine EVM to enable domestic migrants to exercise their franchise in places where they are staying right so in this case enoka election related kotha blak jekhini ahi thake news on it is very important right so this election is the very basic of this democracy right he khetrot as civil service preparation you should know about it right okay it is jodi ami yar bikhoy jodi sao remote electronic voting so the machine can handle multiple constituency from one remote booth right that's its main criteria je is it a machine hoy it can handle multiple constituency when is at a remote booth opera the EC invited all recognized political parties that is 8 national and 57 state parties to demonstration of the prototype on January 16 right yapa mi gom paiso 8 national and 57 state parties tenok invite korise to show the demo of this particular remote electronic voting the panel has already shared a concept note with them on the legal operational and administrative and technological challenges the commission urged the parties to submit their views by January 31 So what is basically this RVM, the remote voting machine? So this machine allows migrant voters living outside their home constituency to vote from their current residence. Now for example, ejon byakti jun Lokhimpurot jonmo hoise right? Lokhimpuror pa ahise.
সো তেওঁ যেটো ভোটাৰ আইডি হ'ব এইখিনি লখিমপুৰ এড্ৰেছতে হ'ব হয়নে বাট তেওঁ যদি কৰ্মসূত্ৰে তেওঁ গুৱাহাটীত আছে হয়নে ইয়াতে তেওঁ মাইগ্ৰেট কৰি কিনে তাতে কাম কৰি আছে এটা যেতিয়া ভোটিংৰ সময় আহিব ইলেকশনৰ সময় আহিব তেওঁ আকৌ গুৱাহাটীৰ পৰা আহি লখিমপুৰৰ হোম টাউনত আহি ভোট দিবলৈ আসতে ইমান এটা কমফৰ্টেবল ফিল নকৰে মোষ্টলি বিকজ বহুতখিনি ফ্যাক্টৰস আহি যাব পাৰে হয়তো তেওঁ ছুটি নাপাব পাৰে দ্বিতীয়তে টকা পইচাৰ কথাও আহি যাব পাৰে সো অল দিস ফ্যাক্টৰ ডিসকাৰেজ দিস পাৰ্টিকুলাৰ person to show up in this voting center right so in order to address that issue যে এনেকুৱা যদি অকল এওঁগে নাই নহয় এনেকুৱা বহুতখিনি পপুলেশ্যন আছে যোন বাহিৰত কাম কৰি আছে হয়নে সো এই ক্ষেত্ৰত বহুতখিনি আছে শো আপে নকৰে and the voting is the very essence of this democracy healthy democracy কাৰণে voting কৰিবই লাগিব যদি মানুহে voting এ নকৰে how can a democracy sustain right so এই ভোটাৰ সকলক আকৌ তেওঁলোকক কেটাৰ কৰিবলে right to encourage them for the voting a particular RVM to ana hoise jot eon jodi Guwahati te he provision to pai jai je Guwahati through it Lokhimpur election to vote koribo paribo so that person will definitely go for it right so he khetrot a RVM to ana hoise the remote voter must register online offline within a pre-notified time before the election with their home constituency returning officer. After successful verification at their home constituency, the voter will be approved for the remote voting facility. Both will set up near their current homes in an RVM. A single ballot unit can cater to many constituencies at a single polling station by using dynamic ballot display instead of the usual printed paper ballot sheet. Right? লগতে আমি জানি থোৱাটো উচিত যে RVM will be developed as a robust, fail-proof and efficient stand-alone system, right? It is যেতিয়া RVM ৰ কথা হুদে আৰু এনেকুৱা ধৰণৰ ইলেকশন ৰিলেটেড বস্তুবোৰ ইম্পৰ্টেন্ট হয় যেহেতু মই আগতেও কৈছো তাত যদি RVM ৰ বিষয়ে হুদে we can mention about it, right? So developed as a robust, fail-proof and efficient stand-alone system based on existing electronic voting machine and will not be connected to the internet. এইটো মনত থকাটো উচিত যে RVM will not be connected to the internet right the multi-constituency remote EVM developed by a public sector undertaking can handle up to 72 constituency from a single remote polling booth so this is about the RVM all right so why RVM are developed hinta me already patiswe je migration based disenfranchisement is not an option in the age of technological advancement যেহেতু তেওঁলোকে আহিব নোৱাৰে ঠিক আছে তেনেকুৱা ফ্যাক্টৰস কিছুমান আছে but that should not be remain as obstacle right যেহেতু ইমান technological advancement আহিছে through this RVM that particular migrant voter can vote from the any part of this particular state right এটা the মূল উদ্দেশ্য যেটো আছে to increase the voter turnout right তেওঁলোকে যেহেতু নাহে হেটো মূল উদ্দেশ্য কৰি কিনি আনা হৈছে ঠিক আছে the A2 data আমি জানা আছে যে voter turnout in the general election of 2019 was only 67.4% right which is so low and the ACI is concerned about the issue of 30 crore electors not exercising their franchise and also the differential voter turnout in various states and UTs মানে so এই ব্লকক এড্ৰেছ কৰিবলে to again increase the vote turnout a particular RVM to আনা হৈছে এটা আমি যেহেতু আমি দেখিছো লো ভোটাৰ টাৰ্নআউট কিয় হয় আমি অলৰেডি ডিসকাস কৰিছো কিছুমান হয়তো টকা পইচা কথা আহিব পাৰে দাসত ছুটি কথা আহিব পাৰে so there are manifold reasons for a voter not opting to register in a new place of residence thus missing out on exercising the right to vote pratham inability to vote to internal migration right domestic migrants is one of the prominent reasons to be addressed to improve voter turnout and ensure participative election out migration due to the need to work marriage and education is predominant among the rural population in overall domestic migration right eta bohote biya patiwa ahe suppose kumba belekor Guwahatit kumba থাকে কিন্তু বিয়া হৈ আহিছে নগাঁৱত আছে হয়নে সেই ক্ষেত্ৰটো কিছুমান পাৰিবাৰিক কামৰ কাৰণে বা দেকৰি কাৰণে তেওঁ গুছি যাব নোৱাৰে they don't show up in this election or voting center right হেখিনি আসলে বহুতখিনি ৰিজনস আহে কিয় ভোটাৰ ব্লক আসলতে ভোট নকৰে ঠিক আছে অলৰাইট আৰু লগতে আমি যেহেতু প্ৰথমতে পাতিছো যে ECI এটা কনসেপ্ট নোটো পঠাইছে যিখিনি
political parties সকলৰ লগত তেওঁলোকে share কৰিছে যে defining domestic migrants, right? Implementation of model of conduct, ensuring secrecy of voting, facility of polling agents of identification of voters, process of method of remote voting and counting of vote and other issues. Right? এইখিনিও আসলতে ইয়াৰ লগতে attach হৈ যাব। এতিয়া যেহেতু এই নতুন RVM টো যেতিয়া roll out হ'ব, roll out hole first it's there are certain laws that needs to be amended, right? Ki law amend kori a particular RVM to roll out kobo pari hikini sai lo. So Representation of People's Act of 1950 and 51, which is very very important, jo abosor APSC mains to hudisil hone he khetrote enoka dhonor election related bostu khini ami jani thato bhal. Dityote the conduct of election rules of 1961 and registration of electoral rules of 1960. So these particular laws and rules will need to be amended in order to roll out this RVM. All right. Ita RVM যেহেতু আমি পাতিছো বহুত robust হয়, বহুত dynamic হয়, কিন্তু লগতে ইয়াৰ কিছুমান issues আছে। প্ৰথম আহিছে administrative challenges। কি হয়? Enumerating remote voters self declaration। right? হেতুটো দৰকাৰ হ'ব, নিজে self declare কৰিব লাগিব, হয়নে? এটা যদি তেওঁলোকে show up নকৰে তেতিয়া আমি কেনেকৈ গম পাম? তাৰপিছত ensuring secrecy of voting at remote location, that is important, হেতু এটা ডাঙৰ challenge এটা হৈ পৰিব। Provision of polling agent at remote voting booths and ensuring identification of voters to avoid impersonation। দেখিছেনে এই দুটা point contradictory হয়, right? Secrecy maintain কৰিব লাগিব as well as আমি identification টো জানিব লাগিব। So that will be a great challenge ahead, right? So this was about the administrative challenges. Logote কিছুমান other challenges আছে। See, for example, the appointment of polling personnel for remote polling station and supervision thereof, the number of polling booths to be set up and their locations. এইখিনি detect কৰাটো ইমান সহজ কথা নহয়, right? And implementation of model code of conduct in remote location and technological challenges আহিব পাৰে, right? কিছুমান জায়গাত যদি কারেন্ট নাই তাত আদি কৰি, so সেইখিনিও চোৱা উচিত, ঠিক আছে? All right, so based on this topic, particular prelims based question has been brought up. Kindly question to attempt koibo. Now, our next topic is taken from the PIB, MOHUA, the Ministry of Housing and Urban Affairs. They launches 2 key initiatives for urban rejuvenation, right? It is important from GS paper 3 perspective. Current context hoise recently initiative-wise city finance ranking and city beautification competition has been launched by the Ministry of Housing and Urban Affairs as a part of urban rejuvenation journey, right? Dito mohua hoy Ministry of Housing and Urban Affairs তেওঁলোকে এই particular দুটা initiative launch কৰিছে। আৰু যদি আপোনালোক ভালকৈ চাব city finance ranking, that is বেলেগ বেলেগ city rank কৰা হ'ব, আৰু city beautification competition দেখিছেনে? So basically these two modes will be based on competitive federalism, right? State or লগত state তেনেকুৱা compete কৰিব, and that's a great step, right? বেছি healthy এটা participation হৈ পৰে। যেহেতু আমি rejuvenationৰ কথা পাতি আছো, কি হয় ন? Urban rejuvenation or regeneration refers to the process of transforming the urban environment to enhance its living quality. It is যেহেতু majority of our population resides in rural areas, right? তাত যেহেতু proper avenues আদি কৰি নাপায় মানুহে, so তেওঁলোকে কি কৰে এই এনেকুৱা rural urban area সমূহত crowd কৰি লয়, মানে তাত for হয়তো ভাল স্কুলৰ কাৰণে হওক বা proper employment avenuesৰ কাৰণে হয়, তাতে বেছি crowded হৈ যায়, তাত হয়তো কেতিয়াবা সেই sanitation facility নাথাকিব, so এইবিলাকৰ কাৰণে বহুতখিনি প্ৰচেষ্টা চলাইছিলে। সেই suppose smart city mission আনিছিলে, হয়নে? So তাৰ লগতে এইবিলাক city beautification competition আনিছে, city finance ranking এইবিলাক আনিছে, মানে so that এই urban area টো এটা properly তেওঁলোকে আকৌ rejuvenate কৰিব পাৰে, হয়নে? আৰু লগতে যেন মহুৱাৰ Union Minister of Housing and Urban Affairs Shri Hardeep S. Puri তেওঁ কৈছে যে India has embarked on most ambitious plan of urban rejuvenation undertaken anywhere across the world, right? কোটো এনেকুৱা হোৱা নাই, ভাৰততে প্ৰথমবাৰ হ'ব। So তেওঁ এনেকৈ মন্তব্য দিছে।
এতিয়া what is city finance ranking 2022 যেহেতু তেওঁলোকে দুটা ইনিশিয়েটিভ আনিছে সিটি ফাইনেন্স ৰেংকিং সিটি বিউটিফিকেশন ৰেংকিং সো এতিয়া আমি সিটি ফাইনেন্স ৰেংকিং প্ৰথমতে পাতি লৈছো The City Finance Ranking 2022 aim to evaluate, recognize and reward India's cities or urban local bodies or ULB on the basis of quality of their current financial health and improvement over time in financial performance, right? A black blue ana hoise aru bostu khini jodi apnaloke bhalke bujibo chesta kore বা অবজার্ভ কৰে দেখিব পঞ্জাব লিখা জায়গাবিলাক ওয়েস্ট বেঙ্গল লিখা জায়গাবিলাক বা তামিলনাডু লিখা জায়গাবিলাকত তা যেটো স্টেট জিডিপি হয় মানে আৰু যেটো ডেপ্থ হৈছে হেতু বাহি বাহি গৈ আছে মোস্টলি বিকজ তেওঁলোকে বহুত বেছি ফ্ৰীবিজ দিয়ে কিছুমানে হে মিক্সাৰ দিয়ে ৰাইট গুটে বেছি ফ্ৰীবিজ বাট ওয়ান নীড টু আন্ডাৰস্ট্যান্ড দিস ফ্ৰী কোনো ফ্ৰী কে নাপায় এভৰিবডি হ্যাজ টু পে ফৰ ইট ৰাইট হেকানে ডেপ্থটো বাহি বাহি গৈ আছে সেই ক্ষেত্ৰত এটা যদি হেলদি ফাইনান্সিয়াল ষ্টেবিলিটি গুটেইখন ষ্টেটতে থাকে তেতিয়া ইট উইল বি আ গ্ৰেট পজিশন ফৰ দিস কান্ট্ৰি ৰাইট সেই ক্ষেত্ৰত এই সিটি ফাইনেন্স ৰেংকিংটো আনা হৈছে য'ত এটা কম্পিটিশনো হ'ব টু পাৰফৰ্ম দ্য বেষ্ট ইন টাৰ্মছ অফ ফাইনান্সিয়াল এক্টিভিটি আৰু লগতে সেই এটা হেলদি ডেমক্ৰেচিও ইয়াত স্থাপন কৰা হ'ব ঠিক আছে ইয়াৰ যিখিনি প্যাৰামিটাৰস লোৱা হ'ব the ranking aim to motivate city or state officials and decision maker to implement municipal finance reforms right the participating ULBs will be evaluated on 15 indicators ঠিক আছে 15 indicators ওপৰত ভিত্তি কৰি বনোৱা হ'ব across 3 key municipal finance assessment parameters এই 15টা ইন্ডিকেটৰ এই তিনটা হেড ওপৰতে চলতে গুটেখিনি আনি লোৱা হ'ব প্ৰথমতে ৰিসোৰ্স মোবিলাইজেশন দ্বিতীয়তে এক্সপেন্ডিচাৰ পাৰফৰ্মেন্স এণ্ড তৃতীয়তে ফিস্কেল গভৰ্নেন্স ৰাইট এইখিনিৰ ওপৰত ভিত্তি কৰি এই প্যাৰামিটাৰস খিনি আনোৱা হ'ব আৰু তেওঁলোকৰ যদি ৰেংকিং চাও আমি নেশনাল লেভেল ৰেংকিং অফ cities under 4 categories য'ত above 4 million population আছে between 1 to 4 million that's 100k to 1 million and less than 1 lakh right top 3 cities in each category will be recognized and rewarded at the national level as well as within the each state and state cluster so this was about the city finance ranking 2022 all right now let us talk about city beauty competition 2022 ki hoy the city beauty competition aims to encourage and recognize the transformational efforts made by cities and wards in India to create beautiful, innovative and inclusive public spaces, right? So, ek khetrot jodi eneke city beautify koribo para jay, it will attract a lot of tourists as well, right? Gutei falor pa etu bhal hobo. আৰু এটা হেলদি যেটো কম্পিটিশন হ'ব যদি আমি চাও অৰুণাচল এটো কৈছে ইমান ধুনিয়া কৈছে আমি কিয় পিছফালে ৰৈ যাম we should also do this right তে অসম আগবাঢ়িব এনেকুৱা ধৰণৰ পাৰসেপশনটো গুটে ষ্টেটস ব্লকৰ মনত হুমাই যাব ঠিক আছে এটা যেটো সিটি বিউটিফিকেশন কম্পিটিশন হয় তাৰ প্যাৰামিটাৰস যদি চাও wards and public places of cities would be judged against 5 broad pillars প্ৰথম accessibility দ্বিতীয়তে amenities তৃতীয়তে activities তাছত aesthetics and ecology right এই কিটা pillars ওপৰত ভিত্তি কৰি এই প্যাৰামিটাৰস বিলাক আনা হৈছে আৰু যদি ৰেংকিং অৰ কথা চাও বা এৱাৰ্ড যেটো দিয়া হ'ব the city beauty competition would felicitate most beautiful wards and beautiful public places at city level ঠিক আছে নে while selected wards would be felicitated at the city and the state level at the city level most beautiful public places in the cities wise waterfronts green spaces tourist heritage spaces and market commercial places would be awarded first at the state and shortlisted for award and the national level right ekhini ana hobo so why there is a need for this key initiative so city finance ranking are an effort to analyze and help the ULBs in identifying areas in their financial performance where they can make further improvement to be able to deliver quality infrastructure and service to its citizens right so etu upor eta vision anikini khini ana hoise it hoped that city finance ranking 2022 would create a conducive environment for developing a robust municipal finance ecosystem for promoting financially healthy transparent and sustainable cities this is very important right city beautification beauty competition 2022 would generate healthy competition among cities
while also inculcating a sense of community ownership and pride. Right? This initiative of MOHUA will encourage wards and cities to come forward to showcase their initiative and interventions towards creating functionally beautifully public spaces while also preserving their rich cultural heritage. Right? So these are the key initiatives, right, which are taken through this particular city beauty competition and city finance ranking, right? All right, our last topic, it is taken from the Indian Express, intranasal vaccine, and this particular topic is important from GS paper 3 health segment. ঠিক আছে, কারেন্ট কনটেক্সটো হৈছে ভাৰত বায়োটেক, মনত ৰাখিব যে ভাৰত বায়োটেকে ওলাইছে COVID-19 recombinant nasal vaccine has been approved by the Central Drugs Standard Control Organization for primary immunization of those age 18 years and above, right? 18 years or above হ'ব, তাতকে অধিক হ'ব, ঠিক আছে? What is a nasal vaccine যদি আমি চাওঁ? Vaccines are usually given through being injectable shots delivered into the muscles or the tissue just between the skin and the muscle. মানে এই নাকৰ থ্ৰুৱেদি just এইটো স্প্ৰে কৰি দিলে বা ইনহেল কৰি দিলে বস্তুৰ ভ্যাকচিনটো আসলে আমাৰ বডিটোৱে এবজৰ্ব কৰি লয়, ঠিক আছে? Many viruses including coronavirus enter the body through mucosa wet squishy tissues that line the nose, mouth, lungs, digestive tract, triggering a unique immune response from the cell and molecule there. So intranasal vaccine can act against the virus. From time to time, it tries to break the body barrier. Due to intramuscular vaccine generally fail at eliciting this mucosal response as they rely on immune cells mobilized from elsewhere in the body flocking into the right infection. ঠিক আছে, এটা how will a nasal vaccine work? In both delivery routes, vaccine trigger a response in blood. B cells, for example, would churn out antibodies including a particularly potent disease fighter called IgG, G2 capital হয়, to roam the body in search of the virus. Other cells called T cells would help B cells produce antibodies or seek out and destroy the infected cells, right? But vaccines that are injected through the nose or mouth also trap into another set of immune cells that hang around the mucosal tissues. The B cell that reside there can make another type of antibody called LGA that plays a key role in destroying the airway pathogen. In addition, the T cells that are residing nearby will be able to memorize the pathogens that is encountered and will lifelong scout the areas where these were first encountered, right? Which is important is the benefits of this particular nasal spray. Easy delivery. It cuts down the need of syringes, needles, and alcohol swabs, right? তাৰপিছত লগতে সেই ষ্টাফসমূহৰ দৰকাৰ নাই, যিহেতু ইনজেকশ্যন দিবলৈ প্ৰপাৰ ট্ৰেইন নাৰ্ছ আদি কৰি আমাৰ দৰকাৰ হয়, হয়নে? ট্ৰেইন ষ্টাফৰ দৰকাৰ হয়, বাট নেজল স্প্ৰে আমি নিজেও ইউজ কৰিব পাৰিম, ৰাইট? Then additional immune response. While intranasal and injectable vaccines both help develop immune response in the blood, intranasal vaccines could also tap into another set of immune cells found in the tissue lining the nose, mouth, and lungs. That's more important, right? Hetu khetot ei nasal spray to aru besi important or significant hoy poribo. The T cells in the tissue can create a memory to patrol the places that they first encountered the virus, right? So this is the benefit of this particular nasal spray. And based on this topic, a particular mains based question has been brought up. Jitu previously 2021 if I'm not wrong, hudisile UPSC, right? Enuka dhৰণৰ প্ৰশ্নবোৰ আপোনালোকে ট্ৰাই কৰি চাব পাৰে। So with this, আমাৰ সেশনটো ইমানতে সমাপ্ত হ'ল। Thank you for watching this video. আৰু আপোনালোকৰ যদি কিবা ডাউট আছে বা কিবা ফিডবেক দিব লগা আছে, কাইণ্ডলি আমাক কমেন্ট সেকশন জনাবলৈ নাপাহৰিব। Till then, bye bye.